জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিফল হৈছে 19 আগষ্ট 2024 সোমবাৰ পৰিছে আৰু আজিৰ দিনটোত পূৰ্ণিমা তিথি পৰিছে। আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব শুভগা যোগ আৰু আজিৰ দিনটোত গধূলি 7টা বজালৈকে যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মকৰ ৰাশি। মেঘৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰোঁ। গতিকে এতিয়া আহকচোন প্ৰথমতে মেঘ ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম। মেঘৰ কাৰণে গধূলি 7 বজালৈকে ভাল বুলি ক'ব নোৱাৰি। কাৰ্যক্ষেত্ৰত তেওঁলোকৰ যিকোনো বেমেজালি হোৱা, মন মুতাবিক কামবিলাক নোহোৱা, যিকোনো এটা কাম কৰোঁতে কামটোত কিবা মানে কেৰুণ লাগি যোৱা, সৰু সুৰা কিবা এটা সমস্যা আহি যোৱা, বাধা আহি যোৱা, এনেকুৱা কামবিলাক হ'ব পাৰে। দেউতাকৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে, বিবাদ আদি হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ বাণীত সংযম কৰাটো বহুত বেছি দৰকাৰী হ'ব আৰু ঘৰৰ পৰিৱেশটো শান্তিময় কৰি ৰাখিবলৈ চেষ্টা কৰাটো দৰকাৰী হ'ব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে সকলো পক্ষে ভাল, বাৰটো শুভ, তেওঁলোকৰ কাৰণে যিহেতু চন্দ্ৰমাৰ স্থিতিটো শুভ, গতিকে তেওঁলোকে সকলো ধৰণৰ শুভ কাম কৰিব পাৰিব। যিকোনো বস্তু কিনা মেলা তেওঁলোকে কৰিব পাৰিব। যিকোনো তেওঁলোকৰ কাৰণে ভাগ্যদায়ক কাম মানে যিটোৱে নেকি তেওঁলোকৰ বহুত ধৰক জীৱনত কিবা ভেলু এড কৰিব, গ্ৰোথ আনিব জীৱনত, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে একেবাৰে বেয়া। মানসিক চিন্তা, ক্লেশ এইবিলাকে ঘেৰি ধৰিব পাৰে। বিভিন্ন ধৰণৰ চিন্তা মনলৈ আহি থাকিব পাৰে। চিন্তা নকৰো বুলিলেও চিন্তাটো মনলৈ আহি থাকিব পাৰে। লগতে যিকোনো যাত্ৰা আপোনালোকৰ বিফল হ'ব পাৰে। গতিকে যাত্ৰা আপোনালোকে নকৰাটো ভাল হ'ব। সৰু সুৰাবিলাকো নকৰিব, ডাঙৰবিলাকটো একেবাৰে এভইড কৰিব। আৰু যিকোনো বিবাদ আদি হোৱাৰ সম্ভাৱনাও আছে আৰু লগতে যিকোনো হানি ক্ষতি হোৱাৰো সম্ভাৱনা দেখা গৈছে। গতিকে দিনটো অকণমান আপোনালোকে সাৱধানে ধৈৰ্যৰে বিবেকেৰে আপোনালোকে চাই চিতি পাৰ কৰিব লাগিব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে কিন্তু খুব শুভ। যিবিলাক ধৰক সন্ধি টাইপৰ কাম, সেইটো লাগিলে কথা পতাৰ ক্ষেত্ৰত হওক বা যেনেকুৱা ক্ষেত্ৰতে নহওক, সন্ধি টাইপৰ কামবিলাকৰ কাৰণে খুব ভাল দেখা গৈছে। সন্ধি আপোনালোকে কৰিব পাৰিব, নতুন মানুহ আপোনালোকে লগ ধৰিব পাৰিব। লগতে আপোনালোকে যাত্ৰা আদিৰ কাৰণেও শুভ দেখা গৈছে। বৈবাহিক মীমাংসাও আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কোনো ধৰণৰ শুভ কাম কৰা, মানুহক কিবা মন্তব্য দিয়া বা কিবা উপদেশ দিয়া, সামূহিকভাৱে কিবা মন্তব্য প্ৰকাশ কৰা, এইবিলাকৰ কাৰণে শুভ নহয়। নতুন কাম কৰাৰ কাৰণে শুভ নহয়। আৰু বৈবাহিক ক্ষেত্ৰত যদি কিবা আপোনালোকৰ ৰিলেশ্যনত মানে পাতিব লগা কৰিব লগা আছে, সেইবিলাকৰ কাৰণেও শুভ নহয়। বিবাদ আদি আপোনালোকৰ হ'ব পাৰে। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত, নিজৰ পঢ়া শুনা আৰু সন্তানৰ পঢ়া শুনা, সন্তানৰ যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত আৰু যিকোনো বুদ্ধিবৃত্তীয় কামবিলাকৰ ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে কিন্তু ভাল নহয়। মাক আৰু দেউতাকৰ লগত যদি কেনেবাকে যদি বিবাদ হৈ যায়, তেতিয়াহ'লে আপোনালোকে গম পাব যে গোটেই দিনটোৱে আপোনালোকৰ বেয়াকে যাব। মনটো আপোনালোকৰ ইচাত বিচাত লাগি থাকিব পাৰে, মনটো ব্যথিত হৈ থাকিব পাৰে। ভবা মতে সিদ্ধিবিলাক নোপোৱাৰ কাৰণে মনটো বৰ বেয়া লাগি থাকিব পাৰে আৰু প্লেনিংবিলাক আপোনালোকৰ যেনেকে যেনেকে ভাবিছে তেনেকে নাযাব পাৰে। বন্ধু বৰ্গৰ পৰা যিকোনো আপোনালোকে সমস্যা দেখিব লগা হ'ব পাৰে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে ভ্ৰমণৰ ক্ষেত্ৰত, খেলুৱৈৰ কাৰণে, বিদ্যাৰ্থীৰ কাৰণে, যিকোনো নতুন বস্তু শিকি থকা মানুহবিলাকৰ কাৰণে বা যিকোনো মানুহ এনেকুৱা যি নেকি যাত্ৰা কৰি কৰি ব্যৱসায় কৰে, নিজৰ আজীৱিকা কৰে, তেনেকুৱা লোকসকলৰ কাৰণে খুব শুভ দেখা গৈছে। যিবিলাক কামত শাৰীৰিক আৰু মানসিক পৰাক্ৰম খুব লগাব লাগে, তেনেকুৱা কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে যিকোনো ডাঙৰ পইচা পাতি নিৱেশ কৰা, কুটুম্বৰ লগত বিবাদ কৰাটো অশুভ হ'ব আৰু বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ শুভ নহয়। গতিকে আপোনালোকে সাৱধান হ'ব লাগিব। কোনো ধৰণৰ বিবাদ আপোনালোকে নোহোৱাটো খুব ট্ৰাই কৰাটো দৰকাৰী হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। যিকোনো পেণ্ডিং থৈ দিয়া কাম যদি ৰানিঙত লৈ যাম বুলি ভাবিছে, যিকোনো শুভ কথা ডিছকাছ কৰিম বুলি ভাবিছে, যিকোনো শুভ কাম আপোনালোকে কৰিম বুলি ভাবিছে, আপোনালোকে নিশ্চিন্ত হৈ কৰিব পাৰিব। ভাল দেখা গৈছে। 7টালৈকে মুঠতে আপোনালোকে কৰিব পাৰিব। দিনটোৱে আৰু 7টালৈকে মানে গোটেই দিনটোৱে বুজালে। কুম্ভৰ কাৰণে এতিয়া আহিব। কুম্ভৰ কাৰণে ভাল নহয়। মানসিক চিন্তা থাকিব, ক্লেশ থাকিব, বিবাদ আদি হ'ব পাৰে, ৰিলেশ্যনশ্বিপবিলাক আপোনালোকৰ বেয়া হ'ব পাৰে। চিন্তাতে মনটো ব্যথিত হৈ পেলাই ডিচিশ্যন আপোনালোকে ভুলকে লৈ ল'ব পাৰে। সেইকাৰণে আপোনালোকে নিৱেশ আদিৰ পৰা দূৰত থাকিব। নিৱেশ মানে ইনভেষ্ট কৰা। ইনভেষ্ট কৰাৰ কথা বহুতে মোক এদিন সুধিছিলে, আপুনি যে কয় যে নিৱেশ কৰা, নিৱেশ কৰা মানে কি? নিৱেশ কৰা মানে ইনভেষ্ট কৰা। নিৱেশ কৰাটোও যদি নাজানে অসমীয়া মানুহ হয়, বৰ ডাঙৰ কথা চাবলৈ গ'লে। সেইবিলাক কাম আপোনালোকে নকৰাটো ভাল হ'ব আৰু কোনো ধৰণৰ শুভ কামো আপোনালোকে নকৰাটো ভাল হ'ব গধূলি 7টা বজালৈকে। আৰু গধূলি 7টাৰ পিছত আৰু কি থাকে কৰিবলগীয়া? একো নকৰে মানুহে, দিনৰ ভাগতে কৰে যি ভাল কাম কৰে।
এতিয়া আহিব মিনৰ কাৰণে যিকোনো লাভালাভৰ দৃষ্টিৰ পৰা মানুহৰ লগত কথা পতাৰ ক্ষেত্ৰত যিকোনো শুভ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে যিকোনো এনেকুৱা কাম যিবিলাকৰ পৰা কিবা এটা নহয় কিবা এটা আপোনালোকৰ জীৱনৰ গতিটো সুধৰিব জীৱনৰ গতিটো অকণমান ওপৰলৈ যাব আগবাঢ়ি যাব তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰে যিটোৰ পৰা অকণমান 1 অংশ বা 0.5% হলেও যদি আপোনালোকৰ কৰবাত লাভ পাব লগা আছে তেতিয়াহ'লে তেনেকুৱা কাৰ্যবিলাক আপোনালোকে কৰিব পাৰে শুভ হ'ব সমাজত আপোনালোকৰ ইমেজটোৰ কাৰণেও শুভ এইটো দিন দেখা গৈছে এতিয়া আহিব মহা উপায়ৰ কাৰণে মহা উপায়ত আপোনালোকে শিৱৰ অভিষেক কৰক ৰুদ্ৰ অভিষেক কৰক পঞ্চামৃতৰ দ্বাৰা কুঁহিয়াৰ ৰসৰ দ্বাৰা বা অকল গাখীৰৰ দ্বাৰা যেনেকে আপোনালোকে কৰিবলৈ মন যায় যেনেকে আপোনালোকৰ সুবিধা হয় তেনেকে আপোনালোকে শিৱ বাবাৰ মন্দিৰত ভালকে ৰেগুলাৰ পূজা হোৱা ৰেগুলাৰ খুলি পেলাই ৰেগুলাৰ পূজা কৰা মন্দিৰত আপোনালোকে পূজাবিলাক কৰিবলৈ চেষ্টা কৰিব 1 মাহত একদিন খোলা 1 সপ্তাহত একদিন খোলা মন্দিৰবিলাকত পূজা নকৰাই ভাল মই সদায় কওঁ যে যিবিলাক মন্দিৰত ভিৰ হয় নিত্য পূজা হয় আপোনালোকে সেইবিলাক মন্দিৰত পূজা কৰিব তেতিয়াহ'লে আপোনালোকৰ লাভটো তাত বেছি বেনিফিটটো আপোনালোকে পাব পাৰিব কাৰণ চাওক ইয়াত কোনো এতিয়া বহুতে ক'ব যে মানে কিবা এটা বেনিফিটৰ কাৰণে হয় সকলোৱে বেনিফিটৰ কাৰণে যিটো কাম কৰে নিজৰ কিবা এটা মংগলৰ কাৰণে নিজৰ কিবা এটা মনোকামনাৰ কাৰণেতো মানুহে পূজা কৰি আছে যদি নিজৰ মনোকামনা পাবলগীয়া নাথাকিল হয় বহুতেতো পূজাই নকৰিল হয় বেছিভাগে মানে ভক্তিটোকতো বেছিভাগ মানুহে তেনেকেই বুজে কিন্তু আচলতে ভক্তিৰ অৰ্থ সেইটো নহয় আপুনি যে সদায় কিবা এটা পাবলৈ খুজিবলৈহে পূজা কৰিব সেইটোও নহয় আৰু কিবা এটা পাবলৈ বা খুজিবলৈকে যদি আপুনি জড়িত হৈ থাকে এনে আপুনি ধৰক জড়িতই নহয় কিবা এটা পাবলৈ খুজিবলৈকে আপুনি ভগৱানৰ শক্তিটোৰ লগত জড়িত হৈ থকাটো সেইটো মই বৰ বেয়া বুলি নাভাবো কাৰণ একেবাৰে নোহোৱাতকে কিবা এটাতো হওক গতিকে আপোনালোকৰ তেনেকুৱাকে পূজা পাৰ্বণবিলাক আপোনালোকে যেতিয়া কৰে ভাল মন্দিৰত গৈ ডাঙৰ মন্দিৰত গৈ তেতিয়া আপোনালোকৰ বেনিফিটটো সদায় নিত্য পূজা নোহোৱা এই এবছৰত এদিন পূজা হোৱা মন্দিৰত কৰাতকৈ 1000 গুণ আপোনালোকে বেছি বেনিফিট পাব পাৰে ধন্যবাদ